মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম এক্সাৰসাইজ 6.2 ৰ কোশ্চেন 1 আৰু 2। তো আজিৰ ক্লাছটো মই আৰম্ভ কৰো। আমাৰ কোশ্চেন 1 ত কি কৈছে? কোশ্চেন 1 ত আকৌ দুটা কোশ্চেন দি আছে। তাৰে প্ৰথমটো কৰিবলৈ আৰম্ভ কৰিছো আমি। কি দি আছে? ডি সমান্তৰাল, এটো সমান্তৰাল চিন হয় নে নাই? তোমালোকে জানা 9 তো পাই আহিছা। সমান্তৰাল বিসি মানে ডিই বিসিৰ সিধা সিধা আছে, ঠিক আছে। এতিয়া 1 ৰ পৰা ইসি, 1 ৰ পৰা আমি কি উলাব লাগে? ইসি। আমাৰ এটো কিমান হ'ব? আমি 1 টো হে কৰি আছো আৰু 2 ৰ পৰা কি এডি আমি পিছত কৰিম। চাবা আমাক আমি জানো থেলছৰ উপপাদ্য বা উপপাদ্য 6.1 মতে কি জানা যে এইটো বাহু যদি সমান্তৰাল হয় তেনহলে কি হয়? এডি বাই মানে এই ওপৰৰটো পার্ট ডিভাইড বাই তলৰ পার্টটো ইকুয়াল টু এই ভাগ এই তলৰ পার্টটো মানে ওপৰৰ পার্টটো আৰু তলৰ পার্টটো কি হয়? অনুপাত আমাৰ সমান হৈ যায়, ঠিক আছে। এইটো আমি ফর্মুলা জানো। এইটো ফর্মুলাটো মতে আমি কি কৰিম? আমি মেথটো কৰিম। চাবা প্ৰথমতে আমি ইয়াৰ পৰা কি লিখিব পাৰো? এনেকৈ লিখি দিব পাৰা ত্ৰিভুজ এবিসিৰ পৰা কি লিখিম যে থেলছৰ উপপাদ্য বা উপপাদ্য 6.1 লিখিব পাৰা তোমালোকে। থেলছৰ উপপাদ্য মতে কি হৈ যাব? আমাক দিয়া আছে এইটো বাহু সমান্তৰাল। কি পাম আমি যে এডি ডিভাইড বাই ডিবি ইকুয়াল টু এই ডিভাইড বাই ইসি, এইটো আমি পাম, ঠিক আছে। এতিয়া চাবা আমি কি কৰিম? আমি এতিয়া মান বহাই দিম। এডি মানে ওপৰৰ পাৰ্টটো এডি 1.5 দি আছে, বহাই দিলো। ডিবি তলৰ পাৰ্টটো কি দি আছে? আমাৰ 3 দি আছে। আমি সেন্টিমিটাৰ বিলাক নিলিখিম, শেষত লিখি দিম, ঠিক আছে। এই আমাক 1 বুলি দি আছে আৰু ইসি আমাক ওলাব দিছে, ঠিক আছে। এতিয়া চাবা কি হ'ব? আমি এই দশমিকটো নোহোৱা কৰিম। 15 নোহোৱা কৰিলো। কি কৰিব লাগে? ওপৰৰটোৰ দশমিক তুলিবলৈ তলত দশমিকৰ কাৰণে 1, এটা ঘৰৰ কাৰণে এটা শূন্য আমাক কিন্তু কৰিব লাগে ইকুয়াল টু ইসি। আৰু যদি বুজি পোৱা তেনেহলে 1.5 3ৰ মাজত 2 বাৰ যাব, তেনেকৈ কৰিব পাৰা। আৰু অলপ দীঘল হ'ব কিন্তু তোমালোকে সহজতে বুজি পাবা। 5 এৰে কিমান বাৰ যাব? 2 বাৰ। 5 এৰে 3 বাৰ। এইটো 3 ক্যান্সেল হল, মানে 3ৰ মাজত 1। ওপৰত থাকিল তোমালোকৰ 1/2 আৰু 1/ইসি। এটো বজ্ৰ পূৰণ কৰি দিব পাৰা, নহলে উলটাই দিব পাৰা। উলটাই দিম আমি 2, তলত 1 গল, 1 আমি তলতটো নিলিখিম, হ'ব। ইসি উলটাই দিলে তলত কি যাব? 1, তলৰ 1 টো আমি নিলিখিম। অতএব ইসি ইকুয়াল টু 2 লগতে সেন্টিমিটার আছিল, আমি সেন্টিমিটারটো দি ললো। এটো আমাৰ 1 নম্বৰটো হৈ গল। তোমালোকে ভিডিওটো ৰখাই লিখি লোৱা। এতিয়া আমি 2 নম্বৰটো কৰিম। চাবা 2 নম্বৰটো মই লিখি লৈছো, ছবিটো আঁকি লৈছো। 2 নম্বৰত কি উলাব দিছে? এডি উলিবা। আমাৰ কন্ডিশন আগৰ দৰে দি আছে ডিই সমান্তৰাল বিসি, তাৰ মানে থেলছৰ উপপাদ্য ইয়াতো ব্যৱহাৰ হ'ব। লাইনটো লিখিম ত্ৰিভুজ এবিসিৰ পৰা থেলছৰ উপপাদ্য মতে বা উপপাদ্য 6.1 মতে লিখিব পাৰা। থেলছৰ উপপাদ্য মতে থেলছৰ উপপাদ্য মতে চাবা আমি কি পাও? আমাৰ এই বাহু দুডাল সমান্তৰাল বুলি দিয়া আছে, তেনেহলে ওপৰৰ পাৰ্টটো ডিভাইড তলৰ পাৰ্টটো আমি থেলছৰ উপপাদ্য মতে পাম। ডিবি ইকুয়াল টু এই বাই ইসি, বাই তোমালোকৰ ইসি, ঠিক আছে। আচ্ছা, এতিয়া এডিৰ মান আমি আমাক ওলাব দিছে। এডিৰ মান আমি এডিয়ে লিখি দিম। ডিবি তোমালোকৰ দিয়া আছে 7.2 দিয়া আছে। নেক্সট এই কিমান দিয়া আছে? এই দিয়া আছে 1.8 আৰু ইসি কিমান দিয়া আছে? 5.4 বুলি দিয়া আছে।
এতিয়া চাবা আমি দশমিকটো গুচাব লাগে গোটেই কেইটা ইনটু কৰি দিম এটা পয়েন্টৰ কাৰণে এটা মানে তলৰটোৰ দশমিক উঠাবলৈ ওপৰত ইনটু কৰিব লাগিব আৰু ওপৰটোৰ দশমিক উঠাবৰ কাৰণে তলৰটোৰ লগত ইনটু কৰিব লাগিব এটো তোমালোকে জানি ৰাখিবা পয়েন্টৰ কাৰণে 1 এটা ঘৰৰ কাৰণে এটা শূন্য মানে এই 2 ৰ কাৰণে শূন্য হৈছে ঠিক আছে আৰু তলত হৈ যাব তোমালোকৰ 7 ইয়াতে চাবা আমি এনেকৈ ডাইৰেক্ট লিখিব পাৰো আৰু এটো যদি বুজি নোপোৱা তেনহলে কি লিখিবা এই তলৰটোৰ কাৰণে ওপৰটোত ইনটু কৰিব লাগিব দশমিকৰ কাৰণে 1 4ৰ কাৰণে 0 ইয়াতেও সেম কি হ'ব দশমিকৰ কাৰণে 1 ইনটু আৰু 8ৰ কাৰণে তোমালোকৰ কি হৈ যাব 0 হৈ যাব এতিয়া 10 আৰু 10 তোমালোকৰ ক্যান্সেল হৈ গল এতিয়া চাবা আমি 6 ৰে ইয়াৰ মাজত কিমান বাৰ 9 এৰো কাটিব পাৰো 9 এৰে 2 বাৰ যাব 9 এৰে কিমান বাৰ যাব 6 9 যা তোমালোকৰ 54 তাৰ পিছত 2 এৰে একবাৰ 2 এৰে কাটিলে 3 বাৰ এটুত চাবা 2 এৰে কাটিলে 5 বাৰ যাব 2 এৰে কাটিলে 3 ৰ মাজত 6 ৰ মাজত 3 বাৰ ইয়াতে 1 থাকিল 7 আছে যেহেতু 12 ৰ মাজত তোমালোকৰ 6 বাৰ যাব 6 বাৰ এইটো আৰু এইটো কাটি দিব পাৰো কেনেকৈ মই দেখাই আছো মই এটো সাইডত লিখিছো তোমালোকে তলে তলে লিখিবা AD ৰ লগত 5 আছে কাৰ লগত ইনটু হ'ব 3 ৰ লগত তাৰ মানে 3 * 5 15 আৰু লগতে আহি যাব AD ইকুৱেল টু এই 36 টু 1 ৰ লগত ইনটু হ'ব বজ্ৰপুৰণ মানে ওপৰটো এইফালৰ ওপৰটো এইফালৰ তলৰটোৰ লগত ইনটু হয় এইটো তলৰটোৰ লগত এইটো সাইডৰ ওপৰটোৰ ইনটু হয় এনেলে 36 ৰ লগত 1 ৰ ইনটু কৰিলে তোমালোকে কি পাবা 36 এ পাবা এতিয়া AD ইকুৱেল টু 36 ইনটু আছে কি হ'ব হৰণ হৈ যাব 3 ৰে কাটি দিয়া 3 ৰে 3 ৰ মাজত 1 6 ৰ মাজত 2 3 ৰে কাটি দিয়া তোমালোকে কি পাবা তোমালোকে পাবা 5 AD ইকুৱেল টু পালা তোমালোকে 12/5 এতিয়া 12 ক 5 ৰে হৰণ কৰিব লাগে কিমান আহিব চাবা দশমিকত এনেকে জিবিলাকে জানা आंसर আহিব 2.4 জিওতে না জানা অলপ ডিটেইলছত কৰিম 5 ইয়াৰ মাজত 2 বাৰ 10 ঠিক আছে 5 2 যা 10 থাকিল কিমান 2 না যায় ইয়াৰ মাজত দশমিক বহাই দিয়া শূন্য এটা লোৱা 20 ৰ মাজত 4 2.4 ঠিক আছে মই গুছাই দিছো এটো লিখি ৰাখিলে নোট হিচাপে ৰাখিব পাৰা কি পালো আমি ভাগ কৰি 2.4 শেষত আমি সেন্টিমিটাৰটো লিখি দিম তোমালোকে ভিডিওটো ৰখাই লিখিলো সবা কোশ্চেনটো আমাক কি কৈছে PQR এটা ত্ৰিভুজ আঁকি লৈছো PQR আৰু PR বাহুৰ PQ আৰু PR বাহুৰ ওপৰত ক্ৰমে E আৰু F মানে PQ ৰ ওপৰত E আছে আৰু PR ৰ ওপৰত F আছে ঠিক আছে তলৰ প্ৰতিটো ক্ষেত্ৰত EF আৰু QR মানে এই দুটা তোমালোকৰ সমান্তৰাল হয় নে নাই আমাৰ প্ৰমাণ কৰিব দিছে ঠিক আছে আমাৰ তিনিটা কোশ্চেন দি আছে মই এটা লিখিছো এটা কৰিম তাৰ পিছত আমি কন্টিনিউ কৰি থাকিম চাবা আমাৰ এই দুটা সমান্তৰাল কেতিয়া আমি ক'ব পাৰিম যদি থেলছৰ উপপাদ্য মতে ওপৰৰ পাৰ্টটো তাৰ মানে PE ডিভাইড বাই কি ক'ব লাগিব EQ এটো ইকুৱেল টু হ'ব লাগিব কাৰ লগত PF তাৰ মানে এইটো সাইডৰ ওপৰৰ পাৰ্ট ডিভাইড বাই তলৰ পাৰ্টটো FR ইয়াৰ আমাৰ সমান হ'ব লাগিব ঠিক আছে আৰু নহলে কি হ'ব লাগিব উদাহৰণ 1 ত তোমালোকে প্ৰুফ কৰি আহিছা কি আহিছা যে PE এটো এটা মনত ৰাখিবা ডিভাইড বাই PQ তাৰ মানে ওপৰৰ পাৰ্টটো ডিভাইড বাই কমপ্লিট পাৰ্টটো ঠিক আছে ইকুৱেল টু এইটো সাইডৰ ওপৰৰ পাৰ্টটো ডিভাইড বাই কমপ্লিট পাৰ্টটো এই দুটাই যদি হয় তেনেহলে আমি ক'ব পাৰিম যে এই দুটা বাহু সমান্তৰাল আৰু এই দুটা বাহু সমান্তৰাল হলে আমি এই দুটা ক'ব পাৰো এই দুটা হলে আমি এই দুটা যদি হৈ যায় তেনেহলে আমি সমান্তৰাল ক'ব পাৰিম আৰু সমান্তৰাল দিয়া থাকিলে আমি এইটো ক'ব পাৰিম মনত ৰাখিবা তোমালোকৰ MCQ কামত দিব ঠিক আছে চাবা প্ৰথমতে আমি এইটো প্ৰুফ কৰিম কি আছে PE
এটো লিখি লও PE ডিভাইড বাই EQ বা QE একে কথা কি হ'ব PE মান দি আছে 3.9 ইয়াতে দি আছে তোমালোকৰ 3 বা 3 ইয়াৰ মাজত কিমান বাৰ যাব 1 বাৰ আৰু 9 ৰ মাজত 3 বাৰ মাজতে দশমিক আছে মানে এইটো আমি 1.3 পালো নেক্সট আমি PE বাই FR চাম আমি ঠিক আছে ইয়াতে চাই দিছো তোমালোকে তলে তলে লিখিবা PE বা ইকুৱেল টু নহয় FR কি পাবা PE তোমালোকে কি পাই আছা 3.6 ইয়াতে পাই আছা 2.4 পাই আছা চাবা আমি দশমিক গুছাই দিব লাগিব প্ৰথমতে 36 লিখিলো 24 তলত এটা দশমিক আৰু ওপৰৰ এটা দশমিক কেনসেল যাব আৰু যদি এনেকৈ গম নোপোৱা তেনে বুজি নোপোৱা তেনেহলে তোমালোকে কি কৰিব লাগিব ক্লাস 6 ত যে পাই আহিছা সেইটো মতে কৰিম আমি এতিয়া স্টুডেন্ট বিলাক তো 4 ৰ পৰাই স্টার্ট হৈ যায় 4 5 ত তোমালোকে 6 ত পাইছা এটো কি কৰিব লাগিব তলৰ দশমিকটো গুছাব কাৰণে এটা 1 এটা সংখ্যাৰ কাৰণে এটা শূন্য ওপৰৰ দশমিকটোৰ কাৰণে 1 হ'ব এটা সংখ্যা মানে 6 দি আছে তাৰ কাৰণে শূন্য এইটো ক্যান্সেল আলটিমেটলি এইটো আহিল তোমালোকে 12 ৰে ডাইৰেক্ট কাটিব পাৰা আৰু যদি বুজি নোপোৱা তেনেহলে 6 ৰে কাটা 6 ৰে 6 বাৰ 6 ৰে কিমান বাৰ যাব 4 বাৰ যাব 2 ৰে কাটি দিয়া 2 2 ৰে কাটিলে কিমান হ'ব 3 বাৰ 3/2 চাবা 3 ক আমি 2 ৰে হৰণ কৰিম 2 ৰে হৰণ কৰিলে কিমান বাৰ যাব এক বাৰ যাব 2 1 jar 2 কিমান থাকিল 1 না যায় কারণে আমি দশমিক দিলু আমি শূন্য বহাব পাৰিম 2 10 ৰ মাজত 5 বাৰ তাৰ মানে PE বাই FR কিমান হলাম 1.5 ইয়াতে লিখি দিম আমি যে PE বাই FR কি হল 1.5 এইটো আহিল আমাৰ দেখাব লাগে এইটো কিন্তু এইটো আমাৰ নহল ইয়াতে আছে 1.3 ইয়াতে ওলাল 1.5 দুটা সমান নহয় কি লিখি দিম PE বাই EQ not is equal to কি হ'ব PE বাই FR এখন লাইনটো কি লিখিম সিধা লিখি দিছো তোমালোকে তলে লিখিবা এখন লাইনটো লিখিবা EF QR ৰ সমান্তৰাল নহয় ঠিক আছে তোমালোকে ভিডিওটো ৰখাই লিখিলো কোৱেশ্চন 2 ত আমাৰ এটো দিয়া আছে ঠিক আছে আমি প্ৰথমতে PE বাই EQ উলাম লিখি ললো PE বাই EQ ইয়াতে EQ দিয়া ইয়াতে QE দিয়া আছে আমি EQ আৰু QE একে কথা মানে EQ আৰু QE একেডাল বাহু ইয়াতে আছে তোমালোকৰ 4 ইয়াতে তোমালোকক কি দি আছে 4.5 এটা বস্তু তোমালোকে লক্ষ্য কৰা চাবা ইয়াতে 8 আছে তলত আছে 9 মানে ইয়াৰ ডাবল হৈ আছে হয় নে নাই ইয়াৰ কি হৈ আছে ডাবল 4 ৰ ডাবল কি হ'ব মানে 2 ৰে পূৰণ কৰিলে কি হ'ব 8 হ'ব ইয়াক 2 ৰে পূৰণ কৰিলে আমাৰ 9 হ'ব চাবা আমি ওপৰৰটোক 2 ৰে ইনটু কৰি দিম তলৰটোক আমি 2 ৰে পূৰণ কৰি দিম ঠিক আছে 4 into 2 8 কি পাবা তোমালোকে 4.5 পয়েন্টটো গুছাই দিয়া ঠিক আছে 2 ৰে ইনটু কৰা 2 into 5 10 ৰ শূন্য হাতৰ আহিল 1 2 into 4 8 আৰু 1 9 তোমালোকে 90 পাই আছে এক ঘৰৰ আগত দশমিক আছিল এক ঘৰৰ আগত আমি দশমিক দিলু কিন্তু তোমালোকে জানা যে দশমিকৰ পৰা পিছত শূন্যৰ কোনো আমাৰ ভ্যালু নাই ঠিক আছে ইয়াৰ পিছত নেক্সট চাবা আমি কি উলাব লাগিব PF বাই RF চাবা PF কি দি আছে 8 এটো দি আছে 9 PF FR আৰু RF একে কথা ঠিক আছে দুটাই ইকুয়াল হল নে নাই এটো 8/9 আহিছে এটো 8/9 আহিছে আমি কি লিখিব পাৰো তোমালোকে তলে তলে লিখিবা মই সাইডত লিখি দিছো PF বাই RF ঠিক আছে এই দুটাল সমান হলে আমি কি কব পাৰো এই দুটা সমান্তৰাল
অতএব EF সমান্তৰাল QR ঠিক আছে মানব কোশ্চেন 2 তো কমপ্লিট হৈছে এতিয়া কোশ্চেন 3 তো কৰিম আমি সবা কোশ্চেন 3 আমাক এটো দি আছে হয় না আমি এইটো দেখাব পাৰিলেও আমি সমান্তৰাল ক'ব পাৰিম ইয়াক দেখাব পাৰিলেও আমি সমান্তৰাল ক'ব পাৰিম এইটো কোশ্চেনৰ কাৰণে এইটো ফৰ্মুলা আমি ব্যৱহাৰ কৰিম ঠিক আছে তোমালোকে চোৱা প্ৰথমতে কি দি আছে সবা প্ৰথমতে আমি কি উলাব লাগিব PE/PQ হয় না আমি PE/PQ আমি উলাই লম PE/ তোমালোকৰ PQ PE ৰ মান কিমান দি আছে তোমালোকে চাই আছা 0.18 PQ কি দি আছে তোমালোকৰ 1.28 চাবা এটা দশমিকৰ কাৰণে আমাৰ এক ঘৰৰ পিছত যদি দশমিক থাকে মানে আগত থাকে সৰি এক ঘৰৰ আগত দশমিক থাকে ওপৰতত আৰু তলতত থাকে আমি দশমিক গুছাই দিব পাৰো দুই ঘৰত থাকিলেও গুছাই দিব পাৰিম তিনি ঘৰত থাকিলেও গুছাই দিব পাৰিম মানে সেম থাকিব লাগিব হয় না নাই ইয়াতেও দুই ঘৰ আছে পিছত ইয়াতেও দুই ঘৰ আছে আমি ইয়াতে 18 লিখিব পাৰিম এটো লিখিব পাৰিম 128 যদি এটো তোমালোকে পাজল লাগি আছে তেনেহলে মই বুজাই দি আছো কেনেকৈ হৈছে 0.18 আৰু হল 1.28 এইটোৰ কাৰণে আমাক দশমিক গুছাবৰ কাৰণে কি কৰিব লাগিব তলতত পূৰণ কৰিব লাগিব এটা দশমিকৰ কাৰণে দশমিক আৰু আমাৰ ঘৰ কেইটা আছে 1 আৰু 8 ৰ কাৰণে দুটা শূন্য ইয়াতেও সেম হ'ব আমাৰ কি হ'ব দশমিকৰ কাৰণে 1 দুটা ঘৰৰ কাৰণে দুটা শূন্য মানে 100 আমাৰ ক্লিয়াৰ ক্যান্সেল দিব পাৰিম হয় না নাই তেনেহলে চাবা কি কৰিম এতিয়া 2 এৰে কাটিম 2 এৰে কাটিলে কিমান বাৰ যাব 9 বাৰ 2 এৰে কাটা 12 ৰ মাজত 6 ইয়াৰ মাজত 4 তোমালোক আৰু কটাকটি না যায় ঠিক আছে 3 এৰেও কাটিব নোৱাৰো 9 এৰেও কাটিব নোৱাৰো এটো হ'ব তোমালোকৰ 9/64 ৰাখি থলো আমি নেক্সট আমি কি উলিয়াম PF/FR PF বাই তোমালোকে তলে তলে লিখিবা FR কত আছে FR নহয় PR কত আছে তোমালোকৰ ইয়াতে PEF দিয়া আছে তোমালোকৰ 36 পইণ্টৰ পিছত 2.56 চাবা এটো পৰাৰ তোমালোকৰ শুদ্ধ নিয়ম কি হল তোমালোকে বহুতে কোৱা 0.36 এটো নহয় পয়েন্টৰ পিছত এটা এটা ঘৰ পৰিব লাগিব মানে 0.56 এনেকে পৰিব লাগিব চাবা আমি অলৰেডি কৰি আহিছো দুটা ঘৰৰ কাৰণে আমি দশমিক ক্যান্সেল দিব পাৰো আমি আৰু কৰি না থাকো হ'ব চাবা 2 এৰে কাটিম কিমান বাৰ যাব 3 ৰ মাজত 1 থাকিল আমাৰ 1 16 ৰ মাজত 8 এটো আমি 2 এৰে কাটিম 1 বাৰ ইয়াৰ মাজত 2 বাৰ 2 2 যা 4 5 আছে কিমান হ'ব 16 ৰ মাজত 8 বাৰ সো 18/128 আছিল আমি কি হেৰে কাটিছিলো 2 এৰে কাটিছিলো তাৰ পিছত 9/64 পালো 2 এৰে কাটি দিয়া 9 ইয়াৰ মাজত তোমালোকৰ 64 অলপ আগতে মই বুজাই দিছো কি হ'ব 9/64 হল আমাৰ তাৰমানে এই দুটা আমাৰ সমান হৈছে আমি কি লিখিম ইয়াৰ পিছত তো এইটো লাইন লিখি দিবা ঠিক আছে এইটো লাইন লিখি দিবা দুটা আমাৰ সমান হৈছে কি কাৰণে আমি কি লিখিব পাৰো যে EF সমান্তৰাল আমাৰ QR তো আমাৰ অংকটো কমপ্লিট হল ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা আৰু এইটো চেপ্টাৰৰ মানে ত্ৰিভুজৰ তোমালোকে 6.1 ৰ যদি ভিডিওটো চোৱা নাই তোমালোকে চাই লবা প্লেলিস্ট বনোৱা আছে আৰু যদি তোমালোকে যদি 4 ৰ মানে তোমালোকৰ 5 ৰ ভিডিও বিলাক বনোৱা নাই এই কাৰণে কাৰণ তোমালোকৰ 6 মাহিলি পৰীক্ষাত নাহে এই কাৰণে মই 6 মানে 5 টো স্কিপ কৰি 6 ৰ পৰা আৰম্ভ কৰিছো হাফ ইয়াৰলিৰ পিছত হেবিলাকো বুজাই দিম ঠিক আছে